নমস্কাৰ বন্ধু বান্ধৱীসকল, দীপিকা কিটচেন এণ্ড ব্লগছৰ অন্য এটি ভিডিঅ'লৈকে আপোনালোক আটাইকে আদৰণি জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে। মোৰো বৰ্তমান ভালেই বাৰু। আজি আপোনালোকৰ বাবে ঔটেঙা আৰু কচুৰে ৰন্ধা মাছৰ এখন সুন্দৰ ৰেচিপি লৈ আহিলোঁ। আশা কৰোঁ আপোনালোকে এই ৰেচিপিটো চাই ভাল পাব, আৰু যদিহে ভাল পায় তেন্তে ভিডিঅ'টোত লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি ৰাখিব। তেন্তে আহকচোন মাছৰ ৰেচিপিটো বনোৱা আৰম্ভ কৰোঁ। কচু আৰু ঔটেঙাখিনি ভালকৈ কাটি ধুই ল'ব, আৰু এইখিনি কুকাৰত সিজাই ল'ব লাগিব, আৰু মাছখিনি নিমখ হালধি সানি ভালকৈ ভাজি ল'ব। কচু আৰু ঔটেঙাখিনি কুকাৰত সিজাই লোৱা হৈছে। এতিয়া কেৰাহী এটা গৰম হ'বলৈ দি তাত সৰিয়হৰ তেল দি দিব, আৰু তেলখিনি ভালকৈ গৰম হ'লে কেঁচা জলকীয়া 2টা আৰু পাঁচফোৰণ আধা চামুচ দি দিব। সোৱাদমতে নিমখ আৰু হালধি গুড়ি দি দিব, আৰু তাৰ পিছত সিজাই লোৱা কচু আৰু ঔটেঙাখিনি দি দিব লাগিব, আৰু একেলগতে পানী দি দিব জোখমতে। আপোনালোকে যিমান পনীয়া খাব বিচাৰে সেই অনুপাতে পানীখিনি দি ল'ব। তাৰ পিছত ভালকৈ উতলাব লাগিব। ভালকৈ যেতিয়া উতল আহিবলৈ ধৰিব তেতিয়া ভাজি ৰখা মাছকেইপিচ দি দিব লাগিব, আৰু মাছকেইপিচ দিয়াৰ পিছতো 10 মিনিটমান সময় উতলাব লাগিব। এই মাছৰ আঞ্জাখন খাবলৈ খুবেই সুস্বাদু হয়। আপোনালোকে যদি এই পদ্ধতিত বনোৱা নাই এবাৰ বনাই খাই চাব। ভালকৈ উতলি উতলি জলখন ঘন হৈ আহিলে গেছৰ জুই নুমুৱাই থ'ব। এয়া কচু আৰু ঔটেঙাৰে ৰন্ধা মাছৰ ৰেচিপি ৰেডি হৈ গ'ল। এতিয়া ইয়াক আপোনালোকে গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰিব। মোৰ এই ৰেচিপিটো চাই যদিহে আপোনালোকৰ ভাল লাগিছে তেন্তে ভিডিঅ'টোত লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি ৰাখিব। তেতিয়াহে মোৰ আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ আপোনালোকে সৰ্বপ্ৰথমে পাব। পুনৰ উপস্থিত হ'ম আন এটি নতুন ৰেচিপি ভিডিঅ'ৰ সৈতে। আজিলৈকে আহিলোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনালোঁ।